হেল্ল' এভৰিৱান, আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছোঁ মোৰ আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ত। আজিৰ ভিডিঅ'ত আপোনালোকৰ মাজলৈ লৈ আহিছোঁ গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা মুকলি হোৱা নিউ এডভাৰটাইজমেণ্টৰ ওপৰত। আৰু এই ভিডিঅ'ত গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা কি পোষ্টৰ বিজ্ঞাপন আহিছে ডিটেইলছত আলোচনা কৰা হ'ব। চ' ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে গোটেই ভিডিঅ'টো চাব, লগতে শ্বেয়াৰ কৰি দিব। নমস্কাৰ, মই ৰূপম ত্ৰিশান, আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল অংকুৰণ লাইভ। গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা মুকলি হৈছে বিভিন্ন পদৰ বিজ্ঞাপন। প্ৰথম পদটো হৈছে জুডিচিয়েল এছিষ্টেণ্ট, য'ত পদৰ সংখ্যা হৈছে 8টা। নেক্সট পদটো হৈছে কম্পিউটাৰ এছিষ্টেণ্ট, য'ত পদৰ সংখ্যা হৈছে 2টা। আৰু নেক্সট পদটো হৈছে ড্ৰাইভাৰ, য'ত পদৰ সংখ্যা হৈছে 3টা। আৰু নেক্সট আৰু লাষ্ট পদটো হৈছে MTS, য'ত পদৰ সংখ্যা হৈছে 26টা। চ' আমি প্ৰতিটো পদৰ ডিটেইলছত আলোচনা কৰিম, আৰু তাৰ বাবে প্ৰতিটো পদৰ PDF-ৰ মাজলৈ যাব লাগিব। গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্ট পদটোৰ এডভাৰটাইজমেণ্টৰ নটিফিকেশ্যনটো প্ৰকাশ পাইছে 2025 বৰ্ষৰ 9 ডিচেম্বৰ তাৰিখত। আৰু এই পদটোৰ আনৰিজাৰ্ভ কেটেগৰীত ভেকেঞ্চি ৰখা হৈছে 7টা, আৰু STPৰ বাবে ভেকেঞ্চি ৰখা হৈছে 1টা। চ' কেণ্ডিডেটসকলে অনলাইনৰ যোগেদি আবেদন কৰিব লাগিব, আৰু ইয়াৰ বাবে অনলাইন এপ্লিকেশ্যন আৰম্ভ হ'ব 2026 বৰ্ষৰ 9 জানুৱাৰী তাৰিখৰ পৰা 2026 বৰ্ষৰ 26 জানুৱাৰী তাৰিখলৈ। আৰু এই পদটোৰ বাবে স্কেল ৰখা হৈছে 14,000-ৰ পৰা 70,000-লৈকে, আৰু গ্ৰেড পে' ৰখা হৈছে 8,700। কেণ্ডিডেটসকলে এই জুডিচিয়েল পদটোত এপ্লাই কৰিবলৈ হ'লে তেওঁলোকৰ এজ লিমিট হ'ব লাগিব। জেনেৰেল কেটেগৰীৰ বাবে 40 ইয়াৰ্ছ, OBC MOBC কেণ্ডিডেটসকলৰ বাবে মেক্সিমাম এজ লিমিট হ'ব লাগিব 43 ইয়াৰ্ছ, আৰু SC ST কেণ্ডিডেটসকলৰ বাবে মেক্সিমাম এজ লিমিট হ'ব লাগিব 45 ইয়াৰ্ছ, আৰু PWBD কেণ্ডিডেটসকলৰ বাবে মেক্সিমাম এজ লিমিট হ'ব লাগিব 50 ইয়াৰ্ছ। চ' কেণ্ডিডেটসকলে এই পদটোত এপ্লাই কৰিবলৈ হ'লে এটা এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব। আৰু জেনেৰেল কেটেগৰী আৰু OBC MOBC কেণ্ডিডেটসকলৰ বাবে এই এপ্লিকেশ্যন ফিজটো হ'ব 500 ৰুপিজকৈ, আৰু SC ST কেণ্ডিডেটসকলৰ বাবে এই এপ্লিকেশ্যন ফিজটো হ'ব 250 ৰুপিজকৈ। চ' কেণ্ডিডেটসকলে এই জুডিচিয়েল এছিষ্টেণ্ট পষ্টটোত এপ্লাই কৰিবলৈ হ'লে কেণ্ডিডেটজনৰ মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'ব লাগিব ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটিৰ ফালৰ পৰা। আৰু 2 নম্বৰতে কেণ্ডিডেটজনৰ কম্পিউটাৰৰ ওপৰত নলেজ থাকিব লাগিব। কেণ্ডিডেটসকলক এই জুডিচিয়েল এছিষ্টেণ্ট পদটোত চিলেকশ্যন কৰা হ'ব ৰিটেন এক্সামৰ যোগেদি, আৰু এই ৰিটেন এক্সাম অনুষ্ঠিত কৰা হ'ব 120 মাৰ্কৰ ভিতৰত। গুৱাহাটী হাইকোৰ্টৰ নেক্সট ভেকেঞ্চিটো হৈছে কম্পিউটাৰ এছিষ্টেণ্ট, আৰু এই ভেকেঞ্চিটোৰ এডভাৰটাইজমেণ্টটো প্ৰকাশ পাইছে 2025 বৰ্ষৰ 9 ডিচেম্বৰ তাৰিখত। টোটেল ভেকেঞ্চি আহিছে 2টা, আৰু এই ভেকেঞ্চিটো OBC MOBCৰ বাবে ৰিজাৰ্ভ ৰখা হৈছে। কেণ্ডিডেটসকলে অনলাইনৰ যোগেদি এই ভেকেঞ্চিটোৰ বাবে আবেদন কৰিব লাগিব, আৰু অনলাইন এপ্লিকেশ্যন আৰম্ভ হ'ব 2026 বৰ্ষৰ 9 জানুৱাৰী তাৰিখৰ পৰা 2026 বৰ্ষৰ 26 জানুৱাৰী তাৰিখলৈকে। কেণ্ডিডেটসকলক এই ভেকেঞ্চিটোৰ বাবে স্কেল ৰখা হৈছে 14,000-ৰ পৰা 70,000-লৈকে, আৰু কেণ্ডিডেটসকলে গ্ৰেড পে' লাভ কৰিব 6,200কৈ। কেণ্ডিডেটসকলে এই কম্পিউটাৰ এছিষ্টেণ্ট পদটোত এপ্লাই কৰিবলৈ হ'লে তেওঁলোকৰ এজৰ লিমিট হ'ব লাগিব। জেনেৰেল কেটেগৰীৰ বাবে 40 ইয়াৰ্ছ, আৰু OBC MOBCৰ বাবে মেক্সিমাম এজ লিমিট হ'ব লাগিব 43 ইয়াৰ্ছ, আৰু PWBD কেণ্ডিডেটসকলৰ বাবে মেক্সিমাম এজ লিমিট হ'ব লাগিব 50 ইয়াৰ্ছ। কেণ্ডিডেটসকলে এই কম্পিউটাৰ এছিষ্টেণ্ট পদটোত এপ্লাই কৰিবলৈ হ'লে কেণ্ডিডেটজনৰ মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'ব লাগিব ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি, আৰু কেণ্ডিডেটজনৰ 6 মান্থৰ কম্পিউটাৰ চাৰ্টিফিকেট থকা হ'ব লাগিব। কেণ্ডিডেটসকলক এই পদটোৰ চিলেকশ্যন ৰিটেন এক্সামৰ যোগেদি কৰা হ'ব, আৰু এই ৰিটেন এক্সাম অনুষ্ঠিত কৰা হ'ব 120 মাৰ্কৰ ভিতৰত। গুৱাহাটী হাইকোৰ্টৰ নেক্সট ভেকেঞ্চিটো হৈছে ড্ৰাইভাৰ, আৰু এই ড্ৰাইভাৰ ভেকেঞ্চিটোৰ এডভাৰটাইজমেণ্টটো প্ৰকাশ পাইছে 2025 বৰ্ষৰ 9 ডিচেম্বৰ তাৰিখত। টোটেল ভেকেঞ্চি আহিছে 3টা, আৰু এই ভেকেঞ্চিটো আনৰিজাৰ্ভত ৰখা হৈছে। কেণ্ডিডেটসকলে অনলাইনৰ যোগেদি আবেদন কৰিব লাগিব, আৰু অনলাইন প্ৰক্ৰিয়া আৰম্ভ হ'ব 2026 বৰ্ষৰ 9 জানুৱাৰী তাৰিখৰ পৰা 2026 বৰ্ষৰ 26 জানুৱাৰী তাৰিখলৈকে। কেণ্ডিডেটসকলে এই ভেকেঞ্চিটোৰ বাবে স্কেল অফ পে' লাভ কৰিব 14,000-ৰ পৰা 70,000-লৈকে, আৰু গ্ৰেড পে' লাভ কৰিব 5,200কৈ। কেণ্ডিডেটসকলে এই ভেকেঞ্চিটোত এপ্লাই কৰিবলৈ হ'লে তেওঁলোকৰ এজৰ লিমিট হ'ব লাগিব 40 ইয়াৰ্ছ ফৰ জেনেৰেল কেটেগৰী, OBC MOBCৰ বাবে মেক্সিমাম এজ লিমিট হ'ব লাগিব 43 ইয়াৰ্ছ, SC STৰ বাবে মেক্সিমাম এজ লিমিট হ'ব লাগিব 45 ইয়াৰ্ছ, আৰু PWBD কেণ্ডিডেটসকলৰ বাবে মেক্সিমাম এজ লিমিট হ'ব লাগিব 50 ইয়াৰ্ছ।
কেণ্ডিডেটসকলে এই ডাইভাৰ্ট ভেকেঞ্চিটোত এপ্লাই কৰিবলৈ হ'লে তেওঁলোকৰ মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগিব। কেণ্ডিডেটজন 10 ষ্টেণ্ডাৰ্ড হ'ব লাগিব ফ্ৰম ৰিকগনাইজ বৰ্ডৰ ফালৰ পৰা, আৰু কেণ্ডিডেটজনৰ ভেলিড LMB ড্ৰাইভিং লাইচেঞ্চ থকা হ'ব লাগিব। গুৱাহাটী হাইকোৰ্টৰ নেক্সট ভেকেঞ্চিটো হৈছে MTS, আৰু এই ভেকেঞ্চিটোৰ এডভাৰটাইজমেণ্টটো প্ৰকাশ পাইছে 2025 বৰ্ষৰ 9 ডিচেম্বৰ তাৰিখত। কেণ্ডিডেটসকলে এই ভেকেঞ্চিটোত এপ্লাই অনলাইনৰ যোগেদি কৰিব লাগিব, আৰু অনলাইন এপ্লিকেশ্যন আৰম্ভ হ'ব কেণ্ডিডেটসকলৰ বাবে 2026 বৰ্ষৰ 9 জানুৱাৰী তাৰিখৰ পৰা 2026 বৰ্ষৰ 26 জানুৱাৰী তাৰিখলৈকে। টোটেল ভেকেঞ্চি আহিছে 26টা, আৰু আনৰিজাৰ্ভ কেটেগৰীৰ বাবে ভেকেঞ্চি ৰখা হৈছে 5টা, OBC MOBCৰ বাবে ভেকেঞ্চি ৰখা হৈছে 12টা, ST Pৰ বাবে ভেকেঞ্চি ৰখা হৈছে 7টা, আৰু ST হিলৰ বাবে ভেকেঞ্চি ৰখা হৈছে 2টা, আৰু PWBD কেণ্ডিডেটসকলৰ বাবে 3টাকৈ ভেকেঞ্চি ৰখা হৈছে। কেণ্ডিডেটসকলে এই ভেকেঞ্চিটোত এপ্লাই কৰিবলৈ হ'লে তেওঁলোকৰ বয়সৰ সময়সীমা হ'ব লাগিব। আনৰিজাৰ্ভ কেটেগৰীৰ বাবে মেক্সিমাম এজ হ'ব লাগিব 40 ইয়াৰ্ছ, OBC MOBCৰ বাবে মেক্সিমাম এজ হ'ব লাগিব 43 ইয়াৰ্ছ, SCৰ বাবে মেক্সিমাম এজ লিমিট হ'ব লাগিব 45 ইয়াৰ্ছ, আৰু ST P আৰু ST হিলৰ বাবে 45 ইয়াৰ্ছ মেক্সিমাম এজ লিমিট হ'ব লাগিব, আৰু PWBD কেণ্ডিডেটসকলৰ বাবে মেক্সিমাম এজ লিমিট হ'ব লাগিব 50 ইয়াৰ্ছ। চ' কেণ্ডিডেটসকলে এই MTS ভেকেঞ্চিটোত এপ্লাই কৰিবলৈ হ'লে তেওঁলোকৰ মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাছ হ'ব লাগিব, আৰু কেণ্ডিডেটজনৰ ভেলিড এমপ্লয় এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো থাকিব লাগিব। চ' কেণ্ডিডেটসকলক চিলেকশ্যন কৰা হ'ব ৰিটেন এক্সামৰ যোগেদি, আৰু এই ৰিটেন এক্সাম টোটেল 70 মাৰ্কৰ ভিতৰত থাকিব।